উত্তৰ দিবলৈ লৈছোঁ আজিৰ সন্ধিয়াৰ বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 25 ফেব্ৰুৱাৰী। আজিৰ সন্ধিয়াৰ প্ৰথমটো খবৰ হৈছে এটা বিগ ব্ৰেকিং নিউজ। টিকট বিচাৰি ৰাজীৱ ভৱনত প্ৰতিবাদ কংগ্ৰেছ কৰ্মীৰ। দলগাঁও সমষ্টিলৈ উত্তাল প্ৰতিবাদ। কোনো কাৰণতে এৰি দিয়া নহ'ব দলগাঁও সমষ্টি। ৰাইজৰ দলক কোনো পধ্যে সমষ্টি এৰি দিয়া নহ'ব। হাতে হাতে প্লে কাৰ্ড লৈ প্ৰতিবাদ শতাধিক কংগ্ৰেছ কৰ্মীৰ। দলগাঁৱত কংগ্ৰেছৰ প্ৰাৰ্থী প্ৰক্ষেপ কৰিবলৈ দাবী কংগ্ৰেছ কৰ্মীৰ। পৰৱৰ্তী খবৰটো হৈছে নিৰ্বাচনৰ পূৰ্বে ৰাজ্যত আকৌ হ'ব বৃহৎ উচ্ছেদ অভিযান। ঘৰে ঘৰে জাননী জাৰি বন বিভাগৰ। এই সপ্তাহৰ ভিতৰত চৰকাৰী ভূমি খালী কৰাৰ নিৰ্দেশ। ৰাজ্য চৰকাৰৰ পক্ষত ৰায় প্ৰদান সৰ্বোচ্চ ন্যায়ালয়ৰ। 59টা পৰিয়াললৈ জাননী জাৰি প্ৰশাসনৰ। চৰকাৰী ভূমি খালী নকৰিলে চলিব প্ৰশাসনৰ বুলডজাৰ। গোলাঘাটৰ নেগেৰী বিলত চলিব উচ্ছেদ অভিযান। সৰ্বোচ্চ ন্যায়ালয়ৰ ৰায়দানৰ পাছতে একশ্যন মুডত বন বিভাগ। আজিৰ সন্ধিয়াৰ পৰৱৰ্তী খবৰটো হৈছে হাৰ্টথ্ৰব জুবিন গাৰ্গৰ ন্যায় বিচাৰি উত্তাল হৈছে দিছপুৰ। অসমীয়া যুৱ মঞ্চই কঁপালে দিছপুৰ। আৰক্ষীৰে হতাহতি অসমীয়া যুৱ মঞ্চৰ। জুবিন গাৰ্গক ন্যায় দিবই লাগিব বুলি মন্তব্য অসমীয়া যুৱ মঞ্চৰ। আজিৰ সন্ধিয়াৰ পৰৱৰ্তী খবৰটো হৈছে দুদিনীয়া ভ্ৰমণসূচীৰে ইজৰাইললৈ প্ৰধানমন্ত্ৰী মোদী। যোৱা 17 চনৰ পিছত প্ৰধানমন্ত্ৰী মোদীৰ এয়া প্ৰথম ইজৰাইল ভ্ৰমণ। ভাৰত আৰু ইজৰাইলৰ মাজত বহু কেইখন দ্বিপাক্ষিক চুক্তি স্বাক্ষৰিত হোৱাৰ সম্ভাৱনা। আজিৰ সন্ধিয়াৰ পৰৱৰ্তী খবৰটো হৈছে ৰাজ্যৰ লাখ লাখ পৰিয়াললৈ সুখবৰ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰিছে ডাঙৰ ঘোষণা। সম্পূৰ্ণ বিনামূলীয়া হ'ব ৰেচনৰ সা-সামগ্ৰী। ৰেচনৰ সামগ্ৰীৰ বাবে কোনো পৰিয়ালে এটকা এটাও খৰচ কৰিব নালাগে। এটকাও নিদিয়াকৈ লাভ কৰিব দাইল, চেনি, নিমখ আৰু মিঠাতেল। নিৰ্বাচনৰ পাছতে সকলো ৰেচন হ'ব সম্পূৰ্ণ বিনামূলীয়া। কিন্তু ইয়াৰ বাবে এটা বিশেষ কাম কৰিব লাগিব ৰাইজে। বিজেপিক ভোট দি নিৰ্বাচনত জিকাব লাগিব ৰাইজে। বিজেপিয়ে চৰকাৰ গঠন কৰিলেহে এই সকলো হ'ব বিনামূলীয়া। মন্তব্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। দিনটোৰ পৰৱৰ্তী খবৰটো হৈছে কংগ্ৰেছৰ সৈতে এতিয়ালৈকে মিত্ৰতাত চূড়ান্ত সিদ্ধান্ত হোৱা নাই ৰাইজৰ দলৰ। গৌৰৱ গগৈ আৰু জিতেন্দ্ৰ সিংলৈ প্ৰেৰণ কৰা চিঠিৰ উত্তৰ এতিয়াও লাভ কৰা নাই অখিল গগৈয়ে। চিঠিৰ উত্তৰ অহা নাই বাবেই মিত্ৰতাত আবদ্ধ হ'ব পৰা নাই। 15খন আসন দাবী কৰি পত্ৰ প্ৰেৰণ কৰিছিল অখিল গগৈয়ে। ইয়াৰ বিপৰীতে কংগ্ৰেছে মাত্ৰ 13খন আসন দিছে ৰাইজৰ দলক। এই 13খনো ৰাইজৰ দলৰ পচন্দৰ আসন নহয় বাবেই মিত্ৰতাত বাধা আৰু কংগ্ৰেছে দিয়া 4খন আসনেহে ৰাইজৰ দলৰ পচন্দ। আজিৰ দিনটোলৈকে বাট চাব অখিল গগৈয়ে। 12খন পচন্দৰ আসন পালেহে মিত্ৰতাত মান্তি হ'ব ৰাইজৰ দল।